যদি চাৰিটা সংকেত পাইছে তেন্তে মহাদেৱে আপোনাক শীঘ্ৰে কৃপা কৰিব। বন্ধু বান্ধৱীসকল, যদি এইকেইটা আপোনালোকৰ লগত ঘটিছে তেন্তে অতি সোনকালে মহাদেৱে আপোনাক কৃপা কৰিব। যেতিয়া আমি আমাৰ উপাস্য ভগৱানক যেনে মহাদেৱ, প্ৰভু ৰাম, প্ৰভু হনুমান আৰু মা দুৰ্গাক নিজৰ ইষ্ট দেৱ হিচাপে পূজা অৰ্চনা কৰোঁ, সকলো দেৱকে সন্মান শ্ৰদ্ধা আৰু ভক্তি কৰোঁ, তেতিয়া সকলো উপাস্য ভগৱানেই আমাক কিছুমান ঘটনা অথবা সপোনৰ মাজেৰে আমাক কৃপা কৰাৰ সংকেতসমূহ দিয়ে। এই সংকেতসমূহ জাগ্ৰত বা নিদ্ৰাৰ যোগেদিও দিব পাৰে। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে জানিম যে কেইটামান সংকেতৰ যোগেদি কিদৰে মহাদেৱৰ কৃপা আমাৰ ওপৰত পৰে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি কথা বুজিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, প্ৰথমটো সংকেত হ'ল ব্ৰহ্ম মুহূৰ্তত আপোনা আপুনি টোপনিৰ পৰা সাৰ পোৱা। বন্ধু বান্ধৱীসকল, যেতিয়া আমি মহাদেৱক উপাস্য ভগৱান হিচাপে পূজা অৰ্চনা কৰোঁ, ভক্তি কৰোঁ, তেওঁক হৃদয়ত চিন্তা কৰোঁ, তেতিয়া আমাৰ মন প্ৰাণ পবিত্ৰ হয়। জানি অজানি কৰা দুখ ত্ৰুটিসমূহ মহাদেৱে আমাক ক্ষমা কৰি দিয়ে আৰু তেওঁ আমাৰ আগন্তুক আহিব লগা শুভ সময়বোৰ বিষয়ে জানিবলৈ সংকেত দিয়ে। যেনে ব্ৰহ্ম মুহূৰ্তত সাৰ পোৱা। যেতিয়া আমি কোনো এলাৰ্ম অথবা আনে জগাই নিদিয়াকৈ নিজে নিজে ৰাতিপুৱা 3 বজাৰ পৰা 5 বজাৰ ভিতৰত সদায় টোপনিৰ পৰা সাৰ পাবলৈ ধৰোঁ আৰু আগতে এনে কেতিয়াও হোৱা নাই কিন্তু কিছুদিনৰ পৰা এনে হ'বলৈ ধৰিছে, তেন্তে জানিব স্বয়ং মহাদেৱে আপোনাক ভাল দিন অহাৰ সংকেত প্ৰদান কৰিছে। তেনে সংকেত পালে কেতিয়াও বিচনাত পুনৰ শুই থাকিব নালাগে। যি কাম কৰিবলৈ হাতত লৈছে সেই কামটোৰ প্ৰতি মনোনিৱেশ কৰিব লাগে। চাব নিশ্চয় আপোনাক মহাদেৱে কৃপা কৰিব। দ্বিতীয়টো সংকেত হ'ল মহাদেৱক পূজা অৰ্চনা নাম জপ আদি কৰি থাকোঁতে এক প্ৰকাৰৰ অদ্ভুত শান্তি আৰু সুখ লাভ কৰাৰ অনুভৱ। বন্ধু বান্ধৱীসকল, যেতিয়া একান্ত মনে নিজৰ উপাস্য ভগৱানক ভক্তি কৰোঁ তেতিয়া এক অদ্ভুত প্ৰকাৰৰ শান্তি আৰু সুখ মনত লাভ কৰোঁ, যি শান্তি আৰু সুখ আগতে আমি পোৱা নাই। যিসকলে মহাদেৱক ভক্তি কৰে সেইসকল লোকে যদি এনে অনুভৱ বা সংকেত পাইছে তেন্তে জানিব অতি সোনকালে মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। তৃতীয়টো সংকেত হ'ল অসম্ভৱ সমস্যা সমাধান হোৱা। বন্ধু বান্ধৱীসকলে, যেতিয়া আমাৰ কিছুমান সমাধান নোহোৱা সমস্যা জীৱনলৈ আহে তেতিয়া আমি উপায় বিচাৰি নাপাওঁ। কি কৰিম কি নকৰিম এনে অৱস্থা হয় আৰু একান্ত মনে নিজৰ উপাস্য ভগৱানক চিন্তা কৰোঁ আৰু হৃদয়তে কান্দোঁ। কিন্তু যেতিয়া নভবাকৈ অসম্ভৱ সমস্যাবোৰ হঠাৎ সমাধান হোৱা উপায় ওলায় তেতিয়া আমাৰ মন আনন্দত উঠলি উঠে আৰু মহাদেৱক হিয়া উজাৰি ধন্যবাদ দিওঁ। তেতিয়া জানিব এয়া মহাদেৱৰ কৃপা আমাৰ ওপৰত পৰিব ধৰিছে। সেইকাৰণে অসম্ভৱ সমস্যাও সম্ভৱ হ'বলৈ ধৰিছে। চতুৰ্থ সংকেতটো হ'ল ব্যক্তিগত স্বভাৱ সলনি হোৱা। বন্ধু বান্ধৱীসকলে, যেতিয়া আমি মহাদেৱক হৃদয়ৰ পৰা ভক্তি কৰিবলৈ লওঁ, ওম নমঃ শিৱায় বুলি তেওঁক পুৱা গধূলি স্মৰণ কৰিবলৈ লওঁ, তেতিয়া আমাৰ ব্যক্তিগত স্বভাৱ চৰিত্ৰ সলনি হয়। যেনে কিছুমান বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰা, কুসংগ আৰু কু অভ্যাসসমূহ পৰিহাৰ কৰিবলৈ চেষ্টা কৰা, তেতিয়া জানিব এয়া মহাদেৱৰ এটা সংকেত। যেতিয়া মানুহে আধ্যাত্মিক দিশলৈ গতি কৰে, ঈশ্বৰ কি, ভগৱান কোন আদি বিষয়বোৰে নিজক প্ৰশ্ন কৰে, তেতিয়া আমাৰ মন আধ্যাত্মিক গভীৰতালৈ প্ৰৱেশ কৰে আৰু ভগৱানক উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়া লাহে লাহে আমাৰ স্বভাৱ চৰিত্ৰ সলনি হৈ গহীন গম্ভীৰ হ'বলৈ ধৰে।
চঞ্চল মন গম্ভীৰ হ'বলৈ ধৰে যিবোৰে নিজক অপকাৰ কৰিব বুলি ভবা হয় সেইবোৰৰ পৰা নিজে নিজে আঁতৰি অহা এনে অৱস্থা হ'লে জানিব এই মহাদেৱৰ এটা সংকেত যি সংকেতে বুজায় যে আগন্তুক দিনত আপোনাৰ জীৱনলৈ মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব আৰু মহাদেৱৰ দয়া আপোনাৰ ওপৰত নিশ্চয় পৰিব। ধন্যবাদ।